যে বলি বিশ্বদেৱ পঞ্চযজ্ঞ যাৰ নাই তাৰ পঞ্চস্থানত থাকিবি কৰ্ম দ্বাৰাই যাৰ বলি বিশ্বদেৱ পঞ্চযজ্ঞ নাই তাৰ পাঁচস্থানত থাকিবি বলি মানে কি এই জীৱ এটা কাটি দিয়াটোৱে বলি নহয় বলি মানে যে ত্যাগ জীৱনত যি অৰ্জন হৈছে তাৰ কিছু সংখ্যক ঈশ্বৰ অৰ্থাৎ অৰ্পণ কৰাৰ ভাৱনা লাগিব বিশ্বদেৱ স্বয়ং ঈশ্বৰৰ ভগৱান পঞ্চযজ্ঞ ব্ৰহ্মযজ্ঞ দেৱযজ্ঞ পিতৃযজ্ঞ ভূতযজ্ঞ আৰু নিযজ্ঞ অধ্যাপনন্তু ব্ৰহ্মযজ্ঞ পিতৃযজ্ঞস্তু তৰ্পণম ওম দেৱ বলিৰ ভূতানি অজ্ঞ অতিথি পূজন যজ্ঞ মানে ভিটামিন দিয়াটো যজ্ঞ নহয় নহয় আচৰণ বিধি আমাৰ আচৰণ বিধি কি কৈছে ব্ৰহ্মযজ্ঞ অধ্যাপনা কৰা জনৰ প্ৰতি অধ্যাপকজনৰ প্ৰতি গুৰুৰ প্ৰতি শিক্ষকজনৰ প্ৰতি প্ৰকাশিত সন্মান ভাৱতে কি আচৰণ ব্ৰহ্মযজ্ঞ গুৰুৱে দিয়া মাটি হিচে ধৰে আতি গুৰুৱে দিয়া কথাকেইটা এতিয়া মনত আছে নাই হেঁতে লাগে আমি পাহৰি পেলাওঁ চৰকাৰে কোনখন আঁচনিত কেইটকা দিছে এইটো পটককৈ মনত গুৰুৱে দিয়া কথাকেইটা মনত নৰয় পাহৰি যায় বুলি হৰিব পাতিব কিন্তু সেই কথাটো কোৱাবিলাক স্মৰণ কৰি পেলাই আমাৰ পাওঁতে আহৰি নোলা এইটো জীৱনত লাগিব বিনা উপাসনাৰ ভক্ত ভগৈও চৰক পোৱা নাই 5 বছৰ বয়সতে যদি ঈশ্বৰক বিচাৰি গৈছে নাৰদে ক'ব পাৰিলেহেঁতেন 5 বছৰ নাৰদে কি উপাসনা কৰিব কি সাধনা কৰিব যোৱাচোন ঈশ্বৰক গৈ পেলাই দৰ্শন দি আহে নাৰদে নিজেও লৈ যাব পাৰিলেহেঁতেন ভক্ত হ'ব কিন্তু নাই লৈ যোৱা কিছু উপাসনাৰ বিধি দিছে বিনা উপাসনা কোনো ধৰ্মৰ মাৰ্গত আগবাঢ়িব নোৱাৰে ইয়াৰ পিছত হৈছে দেৱযজ্ঞ আমাৰ ফালে ভজনীয় দেৱকো ভগৱন্তৰ কৃষ্ণ বা বিষ্ণু এই আগৰ দিনত যিবিলাক অসুৰ আছিল বলি বিভৰা বান কংস ৰাৱণ এইবিলাক অসুৰ দৈত্য দানৱ আছিল যদিও কাহানিও ইষ্ট উপাসনা এৰা নাছিল আমাৰ প্ৰতি ঘৰ গৃহতে প্ৰতিজনৰ ইষ্ট উপাসনা আছেনে এইটো কিন্তু নিজৰ বুজি চাবলগীয়া কথা কোৱা গ'লে আমি ইষ্ট উপাসনা কৰোঁনে আগতে অসুৰও ত্যাগ কৰা নাছিল আজিকালি আমাৰ অসমীয়া মানে এইটো সন্ধ্যা লাগিল মাত্ৰ যদি গৃহত থকা মানুহকেইটাই একেলগতে বহি প্ৰাৰ্থনা এটি কৰিলে কেনেকুৱা হ'ব বোলে সময় নাই সেইটোৱে নহ'ব নহয় কোনোবা এজনে কৰা নাই অন্তত যি স্থানত আছে সেই স্থানৰ পৰা ঈশ্বৰক চিন্তা কৰাৰ ব্যৱস্থাটো লাগে সেই দেৱক আপোনালোকৰ নিজৰ জীৱনত লাগিব সেইটো কৈছে দেৱযজ্ঞ ইয়াৰ পিছত হৈছে পিতৃযজ্ঞস্তু তৰ্পণম পিতৃযজ্ঞৰ কথা প্ৰসংগৰে কিছুসকলে শুনাই থৈ দিয়ে শ্ৰদ্ধা হৈছে শ্ৰাদ্ধ পিতৃ মাতৃ জীয়াই থাকোঁতে তেওঁলোকৰ সেৱা শুশ্ৰূষা কৰাটোৱেই হৈছে পুত্ৰৰ দায়িত্ব মৰাৰ পাছত আকৌ কাজকৰ্ম কৰি লাভ নাই মৰাৰ গৈ যিদৰে গাখীৰকণ নিদিয়ে পিতকৰ কাৰণে কাম কৰি লাভ নাই এনেকৈ শুনাই থৈ দিয়ে কিন্তু এতিয়া কি শব্দ আহিছে পিতৃযজ্ঞস্তু তৰ্পণম পিতৃযজ্ঞ কি তৰ্পণ পিতৃ মাতৃ জীয়াই থাকোঁতে তেওঁলোকৰ শুশ্ৰূষা কৰাটো পুত্ৰৰ দায়িত্ব সেইটো কথা শাস্ত্ৰই শিকাবলৈ প্ৰয়োজন নিজৰ বিবেক আছে নহয় সেইটো বুজি পায় কিন্তু সেই পিতৃজন পৰলোক গমন কৰাৰ পাছত তেওঁলোকৰ অৰ্থে আচৰণ কৰা শাস্ত্ৰীয় বিধিও পুত্ৰৰ দায়িত্ব মৰা গৰুজনলৈ গাখীৰ নিদিয়ে নিজৰ ঘৰতে কাম কৰিলে কেনেকৈ কাম দিব কুকুৰে কাম কৰিলে চুচৰাই পুতি থবকে পাৰে মানুহ এজন কৰিলে চুচৰাই পুতি থব পাৰি অন্য জীৱই উদ্ধদেহী যাত্ৰা কৰিব নালাগে কিন্তু মনুষ্যই লাগে অগ্নি সংস্কাৰ কৰাৰ লগে লগে স্থূল সূক্ষ্ম দুটাৰ ওপৰত ভাগ কৰি দিয়ে গতিকে বৈতৰণী যাত্ৰা কৰিবলৈ সেই সূক্ষ্ম দেহটো কেতিয়া হ'ব পুত্ৰই প্ৰদান কৰা সেই দশাপিণ্ডৰ জৰিয়তে 10 দিনত সূক্ষ্ম শৰীৰটো নিৰ্মাণ হয় তাৰ জৰিয়তে উদ্ধদেহীক যাত্ৰা কৰে স্বয়ং ভগৱন্ত বিষ্ণুৱে গৰুড়ৰ ওপৰত সন্মুখত এইখিনি উপদেশ দিছিল ক'ত আছে গৰুড়ৰ ওপৰত এতিয়া এইখিনিতো কিছুসকলৰ আপত্তি আহে যে পুৰাণ সূৰ্যৰ ওপৰত আমাক ভাগৱত দি থৈ গ'ল তাতে গৰুড় পুৰাণৰ কথা প্ৰসংগ আহি ক'ৰ পৰা এতিয়া চাওক অসমীয়া বিষয় এটা জানিবলৈ হ'লে আমি অসমীয়া কিতাপখনেই পঢ়িব লাগিব ৰসায়ন বিজ্ঞানৰ কিতাপখন বিচাৰি পঢ়ি থাকিলে তাত সাহিত্য বিচাৰি পোৱা নাযায় ভাগৱতৰ সেইখিনি বিষয়ে আলোচনা কৰা ভাগৱতৰ মূল আলোচিত বিষয় হৈছে ভক্তি কিন্তু যিখিনি ব্যৱস্থা সেই ব্যৱস্থাখিনিৰ বাবে বিভিন্ন পুৰাণত সেইখিনি সাত্বিক পুৰাণখনত অন্তত উল্লেখ আছে গতিকে য'ত স্বয়ং ভগৱান বিষ্ণুৱে উপদেশ দিছে সেই উপদেশ পালন কৰাটো পুত্ৰৰ দায়িত্ব ভাগৱততো যদি আমি চাওঁ ৰজা পৰীক্ষিতে 7 দিনৰ পাছত ভাগৱত মুক্তি পোৱাৰ পাছতো তেওঁৰ পুত্ৰে জন্ম হয়